মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 1 প্ৰাকৃতিক সম্পদ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ'ল জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতা। খ নম্বৰ প্ৰশ্নটো হৈছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? দুটা কাৰণ লিখা। তোমালোকে উত্তৰত লিখিবা কোনো এঠাইত জনবসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল সেই অঞ্চল কৃষি কাৰ্য আৰু বসবাসৰ বাবে উপযোগী হোৱা আৰু প্ৰাকৃতিকভাৱে সুবিধাজনক অৱস্থান। গ নম্বৰ প্ৰশ্নটো হৈছে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল অপৰিকল্পিত কৃষি কাৰ্য, কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। উদ্যোগীকৰণ, ইটা ভাটাৰ দৰে উদ্যোগবোৰে মাটিৰ ক্ষতি সাধন কৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। তোমালোকে উত্তৰত লিখিবা বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল জনসংখ্যা বৃদ্ধি আৰু পানীৰ উৎসসমূহ প্ৰদূষিত হোৱা। দুই নম্বৰত দিয়া আছে শুদ্ধ উত্তৰত টিক চিন দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যন বৰষুণৰ পানী জমা কৰি থলে। খ নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল পানী পাবলৈ হ'লে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যন পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1 নম্বৰ অপশ্যন জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। তিনি নম্বৰ প্ৰশ্নটো হৈছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টামান শব্দৰ ভিতৰত। তোমালোকে উত্তৰত লিখিবা ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰ তলত আলোচনা কৰা হ'ল। গুৰুত্ব, পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি, যি জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু আন সকলো কামৰ মূলতেই হৈছে ভূমি সম্পদ। উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমিৰ ভূমিকা সৰ্বাধিক। ব্যৱহাৰ, সাধাৰণতে কৃষি কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুগুত কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। তথাপি মই তোমালোকক এটা উত্তৰ লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা মই থকা ঠাইখনত বিগত কেইবছৰমানৰ ভিতৰত ভূমি সম্পদৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে।
আগতে যি ঠাইত খেতি পথাৰ আছিল এতিয়া সেই ঠাইত নতুন ঘৰ দুৱাৰ আৰু দোকান পোহাৰ গঢ়ি উঠিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি আহিছে আৰু বাসগৃহৰ সংখ্যা বাঢ়িছে। কিছুমান অঞ্চলত উদ্যোগ স্থাপন হোৱাৰ বাবেও ভূমিৰ ব্যৱহাৰৰ ধৰণ সলনি হৈছে। এই পৰিৱৰ্তনবোৰে ভূমিৰ ওপৰত চাপ বঢ়াইছে। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত। তোমালোকে উত্তৰত লিখিবা বনজ আৰু জলজ সম্পদসমূহ বহনক্ষমভাৱে ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। বনাঞ্চল ধ্বংস কৰাৰ পৰিৱৰ্তে বৃক্ষৰোপণ কৰা উচিত আৰু বনজ সম্পদসমূহ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিব লাগে। জলজ সম্পদসমূহ যেনে নদী, বিল আদি প্ৰদূষণমুক্ত কৰি ৰাখিব লাগে আৰু পানীৰ অপব্যৱহাৰ ৰোধ কৰিব লাগে। এই সম্পদসমূহৰ সংৰক্ষণ আৰু সঠিক ব্যৱস্থাপনাৰ বাবে ব্যক্তিগত আৰু সামূহিক দুয়োটা স্তৰতে সজাগতা আৰু দায়িত্ববোধ বৃদ্ধি কৰিব লাগে। ছয় নম্বৰ প্ৰশ্নটো হৈছে শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। তোমালোকে উত্তৰত লিখিবা শক্তি সম্পদ সংৰক্ষণৰ বাবে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগে। শক্তি সম্পদৰ অপচয় ৰোধ কৰিব লাগে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে। ভৱিষ্যতৰ বাবে সম্পদ ৰাহি কৰিবলৈ হ'লে সম্পদৰ অপচয় বন্ধ কৰিব লাগিব। অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ ভাটা শক্তি আদিৰ ব্যৱহাৰ বঢ়াব লাগে। 7 নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে বন্যপ্ৰাণী। তোমালোকে উত্তৰত লিখিবা বন্যপ্ৰাণী হৈছে বনজ সম্পদৰ এক গুৰুত্বপূৰ্ণ অংশ যিটো জীৱমণ্ডলৰ ভিতৰতে থাকে। ইয়াৰ প্ৰতিটো উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰি জীয়াই থাকে। সেয়েহে এই উপাদানসমূহৰ কোনো এটাৰ হ্ৰাস বৃদ্ধি হ'লেই পৰিৱেশত ভাৰসাম্যহীনতাই দেখা দিয়ে। মৌমাখিৰ পৰা মৌ, পখিলাৰ দ্বাৰা উদ্ভিদৰ বংশবৃদ্ধি, শগুনে মৰাশ খাই পৰিৱেশ নিকা কৰা আদি বন্যপ্ৰাণীৰ উপযোগিতাৰ উদাহৰণ। খ নম্বৰত দিয়া আছে জীৱাশ্ম ইন্ধন। তোমালোকে উত্তৰত লিখিবা কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি হ'ল জীৱাশ্ম ইন্ধন। এইবোৰ পৰম্পৰাগত শক্তিৰ উৎস যিবোৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব সিমান সোনকালে সেইবোৰ শেষ হৈ যাব। গ নম্বৰত দিয়া আছে মৰুকৰণ। তোমালোকে উত্তৰত লিখিবা প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ হোৱা বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবলৈ একেডৰা মাটিত বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি খেতি-বাতি কৰিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভস্থ জলৰ স্তৰ নিম্নগামী হয়। ঘ নম্বৰত দিয়া আছে সৌৰশক্তি। তোমালোকে উত্তৰত লিখিবা সৌৰশক্তি হ'ল সূৰ্যৰ পৰা পোৱা তাপ আৰু পোহৰ শক্তি। এই শক্তি সৌৰকোষৰ জৰিয়তে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি আৰু ইয়াক সৌৰ চৌকা, সৌৰ হিটাৰ, ঘড়ী, কেলকুলেটৰ আৰু মহাকাশযান আদিত ব্যৱহাৰ কৰা হয়। ই এক অফুৰন্ত আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস। ঙ নম্বৰত দিয়া আছে ভূমিস্খলন। তোমালোকে উত্তৰত লিখিবা ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ
নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। আঠ নম্বৰত দিয়া আছে পাৰ্থক্য দেখুওৱা। ক নম্বৰত দিয়া আছে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। তোমালোকে উত্তৰত লিখিবা গ্ৰামাঞ্চলত ভূমিৰ মুখ্য ব্যৱহাৰ হৈছে কৃষি কাৰ্য। খেতিৰ বাবে মানুহে বননি বা চৰণীয়া পথাৰক কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। আনহাতে নগৰীয়া অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায় বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আৰু বসতি স্থাপনৰ বাবে ভূমিৰ ব্যৱহাৰ হয়। নগৰসমূহ কাষৰীয়া কৃষিভূমি বা জলাহভূমিলৈ সম্প্ৰসাৰিত হয়। খ নম্বৰত দিয়া আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। তোমালোকে উত্তৰত লিখিবা পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজৰ পাৰ্থক্য। পৰম্পৰাগত শক্তি এইবোৰ অতীজৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে, যেনে খৰি, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। এইবোৰ নৱীকৰণযোগ্য নহয় আৰু শেষ হৈ যাব পাৰে। অপৰম্পৰাগত শক্তি এইবোৰ নতুনকৈ আৱিষ্কাৰ কৰা হৈছে আৰু নৱীকৰণযোগ্য, যেনে সৌৰ শক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আৰু ভূ-তাপীয় শক্তি। এইবোৰৰ ব্যৱহাৰৰ ফলত প্ৰদূষণৰ মাত্ৰা কম হয়। ন নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ হ'ল বৃক্ষৰোপণ, অধিক গছপুলি ৰোপণ কৰা আৰু সিহঁতৰ যত্ন লোৱা। অৰণ্য সংৰক্ষণ, বনাঞ্চল ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰা। সচেতনতা সৃষ্টি, বনজ সম্পদৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা। আইন বলবৎ, বনজ সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ আইন কঠোৰভাৱে বলবৎ কৰা। বিকল্প ব্যৱহাৰ, কাঠৰ বিকল্প হিচাপে আন সামগ্ৰীৰ ব্যৱহাৰ কৰা। দ নম্বৰ প্ৰশ্নটো হৈছে অপৰম্পৰাগত শক্তি সম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা অপৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল সৌৰ শক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি, পাৰমাণৱিক শক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি। সৌৰ শক্তি সূৰ্যৰ তাপ আৰু পোহৰৰ পৰা পোৱা যায়। সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। বতাহ শক্তি বতাহৰ গতিবেগ ব্যৱহাৰ কৰি উইণ্ডমিল বা বতাহ কলৰ সহায়ত বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। জোৱাৰৰ শক্তি সাগৰৰ জোৱাৰ ভাটাৰ শক্তি ব্যৱহাৰ কৰি টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ভূ-তাপীয় শক্তি পৃথিৱীৰ ভিতৰৰ উত্তাপ ব্যৱহাৰ কৰি শক্তি আহৰণ কৰা হয়। জৈৱ গেছ বৰ্জিত পদাৰ্থ ব্যৱহাৰ কৰি গেছ উৎপাদন কৰা হয়।